মানকাছাৰৰ ফকীৰগঞ্জৰ ঢাপানপাৰাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া নৈত বিলীন ৩০ শতাধিক পৰিয়ালৰ ঘৰ মাটি প্ৰায় এমাহ ধৰি অঞ্চলটোত অব্যাহত আছে খহনীয়া নৈতে যা গৈছে মছজিদসহ বহুতো ৰাজহুৱা অনুষ্ঠান ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ বাধ্য হৈছে নৈপৰীয়া ৰাইজ সেই অঞ্চলত যিটো আমাৰ সাংবাদিক হাবিবুল ইছলাম উপস্থিত হৈছিল হাবিবুল ইছলামৰ জৰিয়তে আমি কিছু পৰিৱেশ চাব বিচাৰিছোঁ বৰ্তমান মই উপস্থিত আছো দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জ অঞ্চলৰ ঢাপানপাৰা গাঁৱত আৰু ইয়াত দেখা গৈছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ ৰূপ আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ যোৱা দুদিন আগত এনেদৰে ঢাপানপাৰা যি জামে মছজিদ আছিল সেই মছজিদখন ব্ৰহ্মপুত্ৰ নদীত সম্পূৰ্ণৰূপে উঠি গৈছে এনেদৰে এতিয়াও ইয়াৰ মিনাৰখন ওপৰতে আছে বাকী যি মছজিদ ইতিমধ্যে সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে এই অঞ্চলত ইতিমধ্যে দেখা গৈছে প্ৰায় ৩০ শতাধিক পৰিয়াল বাসগৃহ ইয়াৰ পৰা স্থানান্তৰ কৰিছে বা ইয়াৰ যি মানুহখিনি আছে এতিয়াও কিন্তু সংস্থাপন হ'ব পৰা নাই বিভিন্ন ঠাইত কিন্তু হাহাকাৰ কৰি ফুৰিছে আৰু আমি এটা ঘৰৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে দেখা গৈছে এক ধুনীয়াকৈ ঘৰ সাজিছিল কিন্তু সেই ঘৰ আজি আপোন ঘৰখন নিজে হাতে ভাঙি ইয়াৰ পৰা স্থানান্তৰ হ'বলৈ বাধ্য হৈছে কাৰণ যি ব্ৰহ্মপুত্ৰ নদী সেই ব্ৰহ্মপুত্ৰ নদী দেখা গৈছে এই ফকীৰগঞ্জ অঞ্চলত প্ৰায় ৩ বছৰ ধৰি যি তাণ্ডৱ চলাইছে সেই তাণ্ডৱ কিন্তু এতিয়ালৈকে চৰকাৰ তথা ইয়াৰ বিভাগীয় মন্ত্ৰী বা ইয়াৰ প্ৰশাসনে কোনো ধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেইখিনিও কিন্তু ইতিমধ্যে ব্ৰহ্মপুত্ৰত সম্পূৰ্ণৰূপে উঠি গৈছে যাৰ ফলত এতিয়াও কিন্তু এই অঞ্চল কিন্তু এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি ইয়াৰ স্থানীয় লোক আছে আমি কথা পাতিবলৈ যত্ন কৰিম কি ক'ব দেখা গৈছে আজিৰ দিনতো ব্ৰহ্মপুত্ৰ ভয়াবহ ৰূপ এটা কি কম আমি আমাৰ ভাষা নাহে অঞ্চলৰ মানুহৰ যি দুৰৱস্থা আমি দেখিবলৈ পাইছোঁ সৰুৰ পৰা আমাৰ ফকীৰগঞ্জ অঞ্চল প্ৰতি বছৰ হাজাৰ হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰ নদীত সোমাই গৈ আছে গাঁৱৰ পিছত গাঁও স্কুল বজাৰ বিভিন্ন প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠান এনেকৈ গৈয়ে আছে কিন্তু যোৱা বছৰৰ পৰা ওহাব বাজাৰ আজিৰ দিনতো ওহাব বাজাৰ আছিল যোৱা বছৰ এপ্ৰিল মে মাহলৈকে ওহাব বাজাৰ আছিল জুন মাহৰ ওহাব বাজাৰ গৈছে ওহাব বাজাৰ চাৰাউণ্ডিং এৰিয়াত কেইবাশ প্ৰায় হাজাৰ অধিক পৰিয়ালৰ মানুহ তেওঁলোক ঘৰ বাৰী হেৰুৱাইছে এইবেলি বানপানী আৰম্ভ হোৱাৰ লগে লগে এই যে গৰাখহনীয়া ব্যাপক হাৰে হৈ আছে বৰ্তমান যি অৱস্থা এইখিনি সময়তে এই অঞ্চলৰ কেইবাখনো মছজিদ বা বিভিন্ন শিক্ষা প্ৰতিষ্ঠান গৈছে আৰু কেইবাশ পৰিয়ালৰ ঘৰ বাৰী ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈছে তেওঁলোকে ক'ত যাব যোৱাৰ কোনো ঠাই নাই যিহেতু এইফালে মেঘালয় বেছি দূৰ নহয় আজিকালি মেঘালয়ত যাব নোৱাৰে মেঘালয়ৰ অৱস্থাও বেয়া নহ'লে বহু মানুহ ইয়াৰ পৰা গৈ মেঘালয়ত গৈ থাকিছিল কিন্তু আজি সেইটো যাব পৰা নাই সেইকাৰণে আজি যি ভয়াবহ পৰিস্থিতি হৈছে আমি বাৰে বাৰে বিভিন্ন চৰকাৰৰ ওচৰত স্বাধীনতাৰ পিছৰ পৰাই আৰম্ভ কৰিছে আমি এই অঞ্চলৰ বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধৰ দাবী জনাই বিভিন্ন চৰকাৰৰ ওচৰত দাবী জনাইছোঁ দেখিবলৈ পাইছোঁ যে আমাৰ এইবাৰৰ চৰকাৰ যোৱা বছৰ যিটো চৰকাৰ আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তেখেতৰ যে ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী মহোদয়ে আমাৰ এই অঞ্চলখিনি ব্ৰহ্মপুত্ৰ স্থায়ী প্ৰতিৰোধৰ কাৰণে এটা চেংচন দিছে টকাত ৮২ লাখ কোটি টকা এই ৮২ কোটি টকা ধাৰ্য কৰিছে ১০ কোটি টকা আগত পিছত হ'লে ৭৩ কোটি টকা এই কথাটো বিধানসভাত ঘোষণা কৰিছিল টেণ্ডাৰো কল কৰিছে আমি আশা কৰিছিলোঁ এই কামটো যদি হ'লহেঁতেন জানুৱাৰী মাহৰ পৰা অঞ্চলখিনি ৰক্ষা কৰিব পৰা গ'লহেঁতেন কিন্তু এই কামখিনি কিবা কাৰণত নহ'ল আমি ক'ব নোৱাৰোঁ যে আমাৰ আজি চৰকাৰ আকৌ শপত গ্ৰহণ অনুষ্ঠান চলি আছে আজি এই শপত গ্ৰহণ অনুষ্ঠানত আকৌ সেই আমাৰ বিজেপি চৰকাৰে ক্ষমতাত আহিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা তেখেত কৰ্মদক্ষ মন্ত্ৰী মহোদয় তেখেতে আকৌ মুখ্যমন্ত্ৰী হৈ আহিছে আজি আপোনাৰ মিডিয়াৰ জৰিয়তে আমি আকৌ এই চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে অতি দ্ৰুত আমাৰ যিটো চেংচনকৃত টকা সেই টকাৰে অতি দ্ৰুত কাম যদি নকৰে অহা এই এক বছৰৰ ভিতৰত দেখা যাব যে আমাৰ এই ঢাপান অঞ্চল সম্পূৰ্ণ অঞ্চল ধ্বংস হৈ যাব ফকীৰগঞ্জৰ বহুখিনি অঞ্চল ব্ৰহ্মপুত্ৰৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব আৰু ইপিনে আপোনাৰ আইৰকাটা বজাৰ অহা দিনত ভাবুকিৰ সন্মুখীন হ'ব আইৰকাটাত পিছত গ'লে যিহেতু মেঘালয় সীমা সেইফালে যোৱাৰ কোনো ঠাই নাই সেইকাৰণে আমি চৰকাৰৰ ওচৰত আপোনালোকৰ মিডিয়াৰ জৰিয়তে আহ্বান জনাইছোঁ অনুৰোধ জনাওঁ
দাবী জনাওঁ যে অনতিপলমে এই অঞ্চলখিনি ৰক্ষাৰ কাৰণে বিহিত ব্যৱস্থা যাতে গ্ৰহণ কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ নতুনভাৱে শপত গ্ৰহণ কৰা যি চৰকাৰ, সেই চৰকাৰক কাতৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। আমি ইয়াৰ কিছু পৰিৱেশ দেখুৱাইছোঁ, এনেদৰে যি জামে মছজিদ, য'ত শ লোক প্ৰতিদিনে নামাজ পঢ়িছিলে, সেই মছজিদৰ আজি দেখা গৈছে অকল মিনাৰটো এনেদৰে ব্ৰহ্মপুত্ৰৰ মাজত ওলমি আছে, বাকী মছজিদ পানীৰ তলত সোমাই পৰিছে। এনেদৰে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিটো দৃশ্যই যদি আপুনি চাব যায় তেনেহ'লে এক দুখ লগা দৃশ্য, কাৰণ প্ৰতিজন লোক নিজৰ ঘৰখন ভাঙি ইয়াৰ পৰা স্থানান্তৰ আমাৰ এই হ'বলৈ প্ৰতিবেদন দেখাৰ পাছত তথা নৈপৰীয়া ৰাইজৰ প্ৰতিক্ৰিয়া শুনাৰ পাছত আমাৰ বিভাগীয় কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণৰ বিষয় হিচাপে দেখা দিব। আৰু হাবিবুল ইছলামে আমাক কিছু পৰিৱেশ দেখুৱালে, হাবিবুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।